হেল্ল' ফ্ৰেণ্ডছ, লাইট ইণ্ডিয়া চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে, ময়ো ভালে আছোঁ। আজি মই আপোনালোকৰ বাবে ধঁপাত সেৱন কৰাৰ পৰা আঁতৰি থাকিবলৈ কেইটামান টিপছ আগবঢ়ালোঁ। বলক তেন্তে দেৰি নকৰাকৈ আজি ভিডিঅ'টোলৈ আগবাঢ়োঁ। ধূমপান বা ধঁপাত সেৱন এৰাৰ টিপছ। চিগাৰেট, পান, জৰ্দা, গুটখা চকুত নপৰাকৈ লুকাই থ'ব লাগে। দেখা পাই নাথাকিলে খাবলৈও মনত নপৰে। সেইটো সহজ কিন্তু কাৰ্যকৰী ব্যৱস্থা। এই সামগ্ৰীবোৰ এনে ঠাইত থোৱা উচিত যাতে সহজে পোৱা নাযায়। আনিবলৈ যথেষ্ট কষ্ট কৰিবলগীয়া হয়, যেনে আন কোঠাত, এনেবোৰ ঠাইত য'লৈ সাধাৰণতে যোৱা নহয় অথবা তলাবন্ধ বাকচত বা আলমাৰীত। কি কাৰণত ধূমপান, পান, গুটখা আদি খাবলৈ মন যায় সেইটো ভালদৰে ভাবি উলিয়াব লাগে। সেয়া কিদৰে নোহোৱা কৰিব পাৰি সেয়াও চিন্তা কৰিব লাগে। পান, চিগাৰেট খোৱাসকলৰ কাষত থকাৰ বাবে খাবলৈ ইচ্ছা জন্মে তেন্তে তেনে লোকৰ পৰা আঁতৰি থাকিব লাগে। অনবৰতে মুখত চুইংগাম, মিঠা লজেঞ্চ, পেপাৰমিণ্ট আদি লৈ থকাৰ অভ্যাস কৰিব লাগে। দীঘল উশাহ লৈ থাকিব লাগে। এনে সামগ্ৰী খোৱাৰ ইচ্ছা হ'লেই বহি থকা বা থিয় হোৱা অৱস্থাতে দীঘলকৈ উশাহ ল'ব লাগে। এগিলাচ পানী বা সাধাৰণ ব্যায়াম কৰিলেও ইচ্ছাটো কমি যায়। এনে সামগ্ৰী খোৱাৰ ইচ্ছা হ'লেই নিজৰ সন্তানৰ কথা চিন্তা কৰিব লাগে। ধঁপাতজনিত কিবা ডাঙৰ ৰোগত মৃত্যু হ'লে সন্তান আৰু পৰিয়ালৰ কি অৱস্থা হ'ব চিন্তা কৰিব লাগে। এটা নিৰ্দিষ্ট দিনৰ পৰা এইবোৰ ত্যাগ কৰাৰ সিদ্ধান্ত ল'ব লাগে। এইবোৰ ত্যাগ কৰিবলৈ আনৰ সহায় ল'ব লাগে। এইবোৰ এৰাৰ প্ৰথম দিনটো কেনেদৰে কটাব তাৰ পৰিকল্পনা কৰি ল'ব লাগে। এইবাৰ খাবলৈ মন গ'লেই তলত দিয়া কামবোৰ কৰিব লাগে। আন কিবা কাম কৰা, পিছৰ চিগাৰেট সেৱনৰ সময় পিছুৱাই দিয়া, দীঘলকৈ উশাহ লোৱা, পানী খোৱা। নিজৰ যোগাত্মক কথা চিন্তা কৰা। নিজকে পুৰস্কৃত কৰা। মন শান্ত ৰাখিবলৈ সদায় যোগ, খোজ কঢ়া, ব্যায়াম, গান বজনা আদি কৰা। চাহ, কফি আৰু মদ নিয়ন্ত্ৰণ কৰা। সদায় কাৰ্যক্ষম আৰু স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰা। আজিৰ এই ভিডিঅ'টোত ইমানে। আজিৰ এই ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। আৰু যদি ভাল পালে তেন্তে প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। আজিৰ কাৰণে ইমানে। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। বাই।